মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অসমীয়া স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ কেইটাৰে কি শব্দ গঠন হয় সেয়া ছবিৰ সহায়ত শিকিম। গতিকে আহা প্ৰথমতে আমি এয়া স্বৰবৰ্ণখিনি শিকি লওঁ। অতে অমিতা, আতে আঙ্গুৰ। ইয়াতে আঙ্গুৰ দিছে, আঙ্গুৰ নহয় আচলতে আঙুৰ হয়। হৰ্ষ ইতে ইটা, দীৰ্ঘ ইতে ইগল। হৰ্ষ উতে উৰাজাহাজ, দীৰ্ঘ উতে ঊণসূতা। ৰিতে ঋষি, এতে এলাচি। ঐতে ঐৰাবত, ওতে ওলকবি, ঔতে ঔষধ। এইখিনি আছিলে আমাৰ ব্যঞ্জন বৰ্ণখিনি শিকিম। কতে কপৌ ফুল, খতে খাৰু, গতে গোছ, ঘতে ঘৰ, ঙতে নাঙল। প্ৰথম ছতে চকী, দ্বিতীয় ছতে ছোৱালী। বৰ্গীয় জতে জাপি, বৰজতে ঝাৰু, নিয়তে জীয়া। মূৰ্ধন্যতে টুপি, মূৰ্ধন্যথতে ঠেলাগাড়ী। মূৰ্ধন্যদতে ডালিম, মূৰ্ধন্যধতে ঢোল, মূৰ্ধন্যনতে ৰাণী। দন্ত্যতে তেতেলী, দন্ত্যথতে থাল। দন্ত্যদতে দূৰবীন যন্ত্ৰ, দন্ত্যধতে ধনুকাঁড়। দন্ত্যনতে নাৰিকল। পতে পখিলা, ফতে ফণী, বতে বাছ, ভতে ভালুক, মতে মাছ। অন্তস্থজতে যঁতৰ, অন্তস্থৰতে ৰজা, লতে লৰা। ৱাবতে দুৱাৰ। তালবহতে শংখ, মূৰ্ধন্যহতে ষাঁড়। দন্ত্যহতে সাপ, হতে হাতুৰী। ক্ষতে খুৰ। দতবিন্দুৰতে গড়, ধতবিন্দুৰতে পঢ়াশালী। য়তে চিয়াহী দোৱাত। খণ্ডততে কচৰৎ। অনুস্বাৰত দলং। বিসৰ্গতে আঁহ। চন্দ্ৰবিন্দুতে কঁঠাল। আজিলৈ আহিছোঁ। ভিডিঅ'টি চাই কেনে পালা জনাবা, আৰু যদি ভাল পাইছা লাইক কৰিবা, লগতে তোমালোকৰ আন বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টি শ্বেয়াৰ কৰিবা, আৰু আগলৈ মই ভিডিঅ' দি থাকিম সেইবিলাকো চাই থাকিবা। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।